ৰাজ্যত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইবাটাও বিষয়ত অনুমোদন কেবিনেটত তিনিচুকীয়াৰ বনগাঁৱত বসবাস কৰা লোকসকলৰ বাবে সুখবৰ বনগাঁওসমূহ ৰূপান্তৰ হ'ব ৰাজহ গাঁৱলৈ মাটিৰ পট্টা লাভ কৰিব বনগাঁৱত বাস কৰা লোকসকলে তিনিওখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টকে আজি আমি ডি নটিফাই কৰি এই গোটেইকেইখন ভিলেজক আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলোঁ ইয়াৰ ফলত ইয়াত বসবাস কৰি থকা লোকসকলে এতিয়াৰ পৰা ভূমি পট্টা পাব পাৰি ষ্টাৰ্টআপ নামেৰে নতুন বিভাগ স্থাপনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ চৰকাৰৰ আসাম ষ্টাৰ্টআপ ইনোভেশ্যন পলিচিত মঞ্জুৰি কেবিনেটৰ চৰকাৰৰ এটা নতুন বিভাগ খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিত্ত বিভাগক অহা বছৰ বাজেটত এই বিভাগটোৰ বাবে 100 কোটি টকাৰ বাজেট আবণ্টন কৰাৰ বাবে নিৰ্দেশ দিছে যাতে ৰাজ্যখনত আমি ষ্টাৰ্টআপসকলৰ মাজত এটা ইতিবাচক পৰিৱেশ নিৰ্মাণ কৰিব পাৰোঁ ইফালে চৰকাৰী কৰ্মচাৰীলৈও সুখবৰ কঢ়িয়াই নিছে কেবিনেটে চৰকাৰী কৰ্মচাৰীৰ আপোন ঘৰ আঁচনিত 30 লাখ টকালৈ বৃদ্ধি ঋণৰ সুবিধা কেবিনেটৰ এই সংবাদমেলতে এডভান্টেজ আসাম 2.0 সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ 15 লাখৰ জাগাত 30 লাখ টকা হ'ব অৰ্থাৎ এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত বেংকৰ পৰা চৰকাৰৰ জৰিয়তে ঋণ ল'ব পাৰিব ৰাজ্যৰ মহিলাসকলৰ বাবেও বিশেষ সিদ্ধান্ত কেবিনেটত সমজিলা সন্দৰ্ভতো সিদ্ধান্ত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা নগৰীয়া আঁচনিত অনুমোদন 2 লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা সমজিলাৰ বাবে এডিচনেল এছপি ৰেংকৰ 39টা পদত অনুমোদন কেবিনেটৰ সমজিলাৰ আৰক্ষী থানাসমূহ পৰিচালনাৰ বাবে এই ব্যৱস্থা চৰকাৰৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নগৰীয়াক অনুমোদন কৰিছোঁ এই আঁচনিখনৰ জৰিয়তে নগৰ অঞ্চলৰ 2 লাখ মহিলাই 10,000 টকা কৰি চিড মানি আৰু ভৱিষ্যতে বেংকৰ লোন পোৱাৰ পথ প্ৰশস্ত হ'ব সমজিলা আয়ুক্তৰ সমান্তৰালকৈ আৰক্ষীৰ ক্ষেত্ৰতো আজি আমি সমজিলা আৰক্ষী অধীক্ষক ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ CDSP নামে 39টা পদৰ আজি আমি অনুমোদন কৰিছোঁ কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোমক বিশেষ সুবিধা প্ৰদান কৰা হ'ব মিছন বসুন্ধৰা তেওঁলোকে দিব নালাগিব 3 প্ৰজন্মৰ প্ৰমাণপত্ৰ এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ আনহাতে 25,000 ধৰ্মীয় অনুষ্ঠানক 3 লাখকৈ অনুদানত অনুমোদন কেবিনেটৰ 2টা কিস্তিত ধন আদায়ৰ বাবে 600 কোটিত অনুমোদন আমি অসমৰ 25,000 নামঘৰ মন্দিৰলৈ আমি 3 লাখকৈ টকা আগবঢ়াম 1.5 লাখ টকা প্ৰথম কিস্তি দ্বিতীয় কিস্তি 1.5 লাখ টকা 600 কোটি টকাৰ যিখন আবেদন আছিলে সেই আবেদনখন আজি আমাৰ কেবিনেটে গ্ৰহণ কৰে শুকুৰবাৰৰ কেবিনেটত লোৱা এই সিদ্ধান্তৰ কাৰ্যকাৰীকৰণৰ বাবে অপেক্ষা সকলোৰে
ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত চিৰঞ্জিত নাথৰ প্ৰতিবেদন প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।